ধুবুৰী জিলা যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী সমদল লোকসভাৰ মজিয়াত সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰক অপমান কৰাক লৈ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ বিচাৰি এই সমদল উলিওৱা হয়। আজি সন্ধিয়া 6:30 বিলাসীপাৰা গান্ধী চকৰ পৰা বিলাসীপাৰা INA খেল পথাৰলৈ এই প্ৰতিবাদী সমদল উলিওৱা হয়। এই প্ৰতিবাদী সমদলত 1 শতাধিক যুৱ কংগ্ৰেছ কৰ্মীসকল উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম। গৃহমন্ত্রী পদত্যাগ করো, অমিত শাহ অমিত শাহ গো ব্যাক, অমিত শাহ মুর্দাবাদ, ডক্টর বাবা সাহেব আম্বেদকর অপমান করা নচলিব। ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আমাৰ বিলাসীপাৰা প্ৰতিমা পাণ্ডে বৰুৱা প্ৰেক্ষাগৃহৰ পৰা বিলাসীপাৰা গান্ধী চক হৈ আকৌ ইয়ালৈ আহিলোঁ আমি। আপোনালোকে দেখিছে ইতিমধ্যে যোৱা কেইদিন আগত লোকসভাৰ মাজমজিয়াত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যিভাৱে আমাৰ দেশৰ সংবিধান প্ৰণেতা যিজনৰ সংবিধানৰ শপত খাই এখেতসকলে লোকসভাত প্ৰৱেশ কৰে সেইজন ব্যক্তিক যি হাৰে অপমান কৰিলে, যিভাৱে অপমান কৰিছে তাৰ প্ৰতিবাদত আমি আজি ধুবুৰী জিলা যুৱ কংগ্ৰেছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পদত্যাগ বিচাৰি এক প্ৰতিবাদী সমদল পালন কৰিলোঁ ইতিমধ্যে। গতিকে আমি আপোনালোকৰ মাধ্যমে আমি এটা কথা ক'ব বিচাৰিছোঁ, বিজেপি চৰকাৰখনক আপোনালোকে যেতিয়াৰ পৰাই এই চৰকাৰ গঠন কৰিছে তেতিয়াৰ পৰাই আমাৰ সংবিধান প্ৰণেতা ডক্টৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াক আপোনালোকে যিভাৱে অপমান কৰি আছে, বিদেশত গ'লে তাক নমস্কাৰ কৰে আৰু নিজৰ দেশত তাক বহুতভাৱে বিভিন্ন ধৰণে তাক অপমান কৰে। গতিকে আমি এনেকুৱা কাৰ্য এনেকুৱা কাম যাতে ভৱিষ্যতে নকৰে তাৰ বাবে আজি আমি চকিয়াই দিছোঁ আৰু গৃহমন্ত্ৰী যাতে অতি সোনকালে পদত্যাগ কৰে তাৰ বাবে আজি আমি আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ।